2024 ডিচেম্বৰত আমাৰ একোটা ফৰ্চকইনৰ দাম কিমান ডলাৰলৈ যাব পাৰে, লগতে আমি আমাৰ ফৰ্চকইন বেষ্টিঙত থকা ফৰ্চকইনবোৰ কেনেকৈ কিমান ডলাৰত আমি বিক্ৰী কৰিব পাৰিম, বিস্তাৰিত আজিৰ এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, নিশ্চয় কামত আহিব, আৰু ভিডিঅ'খন ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব। আমি জানো আমাৰ ফৰ্চকইনটো মাল্টি মাইনিঙত আমাৰ 80% ফৰ্চকইন ছাপ্লাই হৈ গৈছে। $0.25 পৰা আজি $2.78 হৈ গৈছে। টকাত হিচাপ কৰিলে আমাৰ 22 টকাৰ পৰা আজি 250 টকা একোটা ফৰ্চকইনৰ দাম পাই গৈছে। আৰু যদি আমাৰ মাল্টি মাইনিঙত আজিলৈকে ফৰ্চকইন থাকিলে হয়, নিশ্চয় আমাৰ একোটা ফৰ্চকইনৰ দাম আমাৰ অনুমানত কমচে কম $50 পৰা $100 হ'লে হয়। কাৰণ আমাৰ মাল্টি মাইনিঙত ডেইলি 5 লাখৰ পৰা 25 লাখলৈকে ফৰ্চকইন চেলিং হৈছিল। কিন্তু আমাৰ মাল্টি মাইনিঙত আমাৰ ছিষ্টেমৰ মাজেদি যিহেতু চলিছে, কিন্তু আমাৰ হোল্ড কৰি ৰখা হৈছে, বন্ধ কৰি দিয়া হৈছে চিৰদিনৰ কাৰণে। এতিয়া আমাৰ ফৰ্চকইনটো এক্সচেঞ্জত অহাৰ পালা আহিছে। আৰু আমাৰ আপুনি জানে নিশ্চয় Q2ৰ পৰা আমাৰ Q3ত ফৰ্চকইনটো ৰখাই থোৱা হৈছে, কাৰণ ছিষ্টেমত কিছুমান কাম আমাৰ আনচাকচেছ হোৱাৰ কাৰণে ফৰ্চকইনটো আমাৰ Q3ত মাৰ্কেটত আহিব, এক্সচেঞ্জত আহিব। আৰু আমাৰ এক্সচেঞ্জত অহাৰ লগে লগে যিহেতু আমাৰ জুলাইত আমাৰ Q3টো ষ্টাৰ্ট হ'ব, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3টা মাহৰ ভিতৰত আমাৰ ফৰ্চকইনটো এক্সচেঞ্জত আহিব। আৰু আমাৰ যদি আমি তেনে হিচাপ কৰোঁ, নিশ্চয় আমাৰ ডিচেম্বৰত আমাৰ প্ৰায় 2 মাহ হৈ যাব এক্সচেঞ্জত অহাৰ পিছে। কিন্তু 2 মাহত কমচে কম আমাৰ একোটা ফৰ্চকইনৰ দাম $20 পৰা $50 ভিতৰত থাকিব, এইটো আমাৰ আশা। আৰু নিশ্চয় আপোনাৰ ডিচিশ্যন, আপোনাৰ আইডিয়াটো নিশ্চয় কমেণ্টত জনাব পাৰে যে আমাৰ সঁচাকৈ কিমান ডলাৰ যাব পাৰে ফৰ্চকইনটো। গতিকে আৰু আমি আজি জানিম আমাৰ আজিৰ আপডেট। যিহেতু আমি ফৰ্চকইনটো আমাৰ বেষ্টিঙত থকা বহুতেই ভাবিছে যে ফৰ্চকইন আমি গোটেইখিনি বিক্ৰী কৰি দিম, আমাৰ মেটাফৰ্চৰ ওপৰত কিবা অলপ ডাউট আছে, ফৰ্চকইনটো দাম বাঢ়ে নে নাই। এনেকুৱা ছিষ্টেমত যিসকল নেকি আছে, তেওঁলোকে 100% তেওঁলোকৰ ফৰ্চকইন বিক্ৰী কৰিব পাৰিব। কিন্তু ইয়াত কণ্ডিশ্যন আছে, $0.5হে বিক্ৰী কৰিব পাৰিব, যিটো নেকি প্ৰায় $0.50 তেওঁলোকে বিক্ৰী কৰিব পাৰিব যিমান ফৰ্চকইন আছে সম্পূৰ্ণখিনি, আৰু ছেকেণ্ডতে তেওঁলোকৰ ডলাৰখিনি উইথড্ৰ কৰিব পাৰিব। এইটো আমাৰ সুবিধাখন নতুনকৈ দিয়া হৈছে, কাৰণ আমাৰ 0.1% কিছুমান মানুহ আছে, তেওঁলোকে তেনেকুৱা ভাবিছে ফৰ্চকইন বিক্ৰী কৰিব দিব ভাবিছে, কিন্তু তেওঁলোকৰ আশা নাই, তেওঁলোকৰ আমাৰ ছিষ্টেমৰ প্ৰতি বিশ্বাস নাই। গতিকে তেওঁলোকে 100% বিক্ৰী কৰিব পাৰে, এইটো আমাৰ ইয়াত একো ক'ব লগা নাই। যাৰ যি ইচ্ছা আমাৰ মেটাফৰ্চত ইচ্ছামতে নিশ্চয় কাম কৰিব পাৰে, কাৰণ আমাৰ ছিষ্টেমখনে এনেকুৱা এটা ছিষ্টেম যিটো নেকি কাকো কপি কৰি নচলে। নিশ্চয় এইটো আমাৰ এটা আলাদা ছিষ্টেম। মিষ্টাৰ লাডু আমাৰ ধৰিবলৈ গ'লে ড্ৰাইভাৰ, গতিকে তেখেতে আমাক যেনেকৈ ছিষ্টেমৰ মাজেদি যি আমাক ইনকাম দিছে, তাতে আমি ছেটিছফাই। গতিকে আৰু যদি আপুনি এতিয়ালৈকে বেষ্টিঙৰ তাৰিফ ছিলেক্ট কৰা নাই, মই ছাজেষ্ট কৰিম অতি সোনকালে ছিলেক্ট কৰি লওক, কাৰণ আমাৰ বেষ্টিঙৰ তাৰিফ ছিলেক্ট কৰাৰ টাইমটো অতি সোনকালে এণ্ড হ'বলগীয়া আছে। আৰু আপুনি যদি ফৰ্চকইন কেতিয়া আমাৰ দাম বাঢ়িব, কেতিয়া বিক্ৰী কৰিম, তেনেকুৱা ছিটুৱেশ্যনত আপুনি পৰি আছে, নিশ্চয় আপুনি আৰু 3 মাহ ৱেইট কৰক। কাৰণ আমি সকলোৱে জানো ধৈৰ্যৰ ফল সদায় মিঠা হয়, যিমান ধৈৰ্য ধৰিব সিমান মিঠা হ'ব। কাৰণ আমাৰ ফৰ্চকইনটো 110% আমি গেৰাণ্টি সহকাৰে ক'ব পাৰোঁ যে আমাৰ ফৰ্চকইনটো আমাক ভাল এটা ৰিটাৰ্ণ দিব। কিন্তু কাক কিমান ৰিটাৰ্ণ দিয়ে এইটো কোনেও ক'ব নোৱাৰে, কাৰণ যাৰ যিমান ইনকাম ল'ব ইচ্ছা আছে তেওঁ সিমানেই ল'ব পাৰে। গতিকে আজি এইখিনিয়ে, নেক্সট আকৌ লগ হ'ম, ভালে থাকক, থেংক ইউ, জয় মেটাফৰ্চ।